আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ আজি আমাৰ অতিথি এগৰাকী বিশিষ্ট কণ্ঠশিল্পী গীতটি শুনিয়েই এই কণ্ঠস্বৰ নিশ্চয় আপোনালোকৰো চিনাকি লাগিছে। অতি আদৰৰ এটি কণ্ঠস্বৰ আপোনালোকৰ মনলৈও আহিছে শিল্পীগৰাকীৰ কথা। শিল্পীগৰাকীৰ গীত শুনি আপুনি আমি সকলো আপ্লুত হৈছিলোঁ। এতিয়াও সেই গীত শুনি আমি নষ্টালজিক হৈ পৰোঁ। সেই শিল্পীগৰাকীয়ে গীত বাণীবন্ধনৰ সোণালী জয়ন্তী অতিক্ৰম কৰিলে। সাধক সুন্দৰৰ অনুষ্ঠানটিত তেখেত আজি আমাৰ অতিথি। COVID-19 এই সংক্ৰমণৰ সময়ত আমি সাধক সুন্দৰৰ অনুষ্ঠানটিত ফোনযোগে শিল্পীসকলক যোগাযোগ কৰিছিলোঁ আৰু তেনেকৈ বাণীবদ্ধ কৰিছিলোঁ। কিন্তু আজি আমাৰ অতিথিগৰাকীক আকাশবাণীৰ ষ্টুডিঅ'ত আমি আমন্ত্ৰণ জনাই আনিছোঁ। একেলগে বহি আজি তেখেতৰ সুৰীয়া জীৱনৰ কথা পাতিব বিচাৰিছোঁ। সেই শিল্পীগৰাকীয়ে হ'ল পাহাৰী দাস। বাইদেউ, আপোনাক আকাশবাণীৰ সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ ইন্দ্ৰজিৎ। COVID-19 সংক্ৰমণৰ সময় আমি কৈছোঁৱেই। এইখিনি সময়ত নিশ্চয় আপুনিও ঘৰতে আছে। কিদৰে সময়খিনি অতিবাহিত কৰিছে প্ৰথমে তাকেই কওকচোন। প্ৰথম যেতিয়া ক'ভিড আৰম্ভ হ'ল যোৱা বছৰ, তেতিয়া প্ৰথমতে ভবা নাছিলোঁ যে ইমান দীঘলীয়াকৈ ঘৰত সোমাই থাকিব লাগিব। বেমাৰটোনো কি তেতিয়াও প্ৰথমতে একো উমঘামেই পোৱা নাছিলোঁ। লাহে লাহে যেতিয়া ক'ভিডৰ সংক্ৰমণ বেছি হ'ল আৰু আমি সকলো সজাগ হ'বৰ হ'ল, তেতিয়া দেখিলোঁ যে ঘৰতে নিজকে আবদ্ধ কৰি ৰখাৰ বাহিৰে আৰু অন্য উপায় নাই। আৰু সেয়ে মই ঘৰতে আছিলোঁ আৰু ঘৰত থাকি তেতিয়া মই বহুত কিবাকিবি নিজৰ ভাল লগা কাম কৰিলোঁ। যেনে ধৰা মোৰ পাচলি বাগান এখন আছে, সেইখনত মই বহুত সময় দিলোঁ। আগতে যিমান সময় দিছিলোঁ তাতকৈ বেছি সময়। গতিকে COVID-19 সময়ত মই বেছি বজাৰলৈ যাব লগা হোৱা নাই। মোৰ ঘৰতে পাচলি যিখিনি হৈ আছে, মোৰ সেই পাচলিখিনি মই বৰ আনন্দ মনেৰে মই ছিঙি আনো বা মই খাওঁ। সেইখিনি মই সাৰ মোৰ অৰ্গেনিক সাৰত কৰা। আৰু দ্বিতীয়তে গানবিলাকৰ বিষয়ে গান খুব শুনিলোঁ। গান শুনিলোঁ আৰু নিজৰ গানৰ কথা কলিবিলাক আওৰাই থাকিলোঁ। বহুদিনৰ মূৰত গানৰ বহীবোৰ উলিয়াই ল'লোঁ। উলিয়াই লৈ মই চালোঁ মোৰ কি গান মই গালোঁ ইমান বছৰে, কেনেকুৱা গান। কিছুমান গানৰ বহীৰ পাতবোৰ অকণ উৱলি গৈছে, সেইবোৰ চাই বহুত নষ্টালজিক হ'লোঁ আৰু গানবোৰ লাহে লাহে অলপ অলপ কপি কৰিলোঁ। এনেকৈ মোৰ সময়খিনি পাৰ হৈ যায়। আৰু ঘৰুৱা কামখিনিতো কৰিবই লাগিব। শ্ৰোতাসকল, প্ৰায় 3.5 বছৰ তেখেতৰ বয়স, কিন্তু গীত বাণীবন্ধনৰ তেখেতৰ 50 বছৰ হ'ল। এইগৰাকী শিল্পীক আমাৰ মাজত আজি পাইছোঁ। বাইদেউ, আপোনাৰ সংগীত জীৱনৰ 50 বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা। আমি আজি অলপ উভতি চাবলৈ চেষ্টা কৰিম আপোনাৰ সেই সময়খিনি। প্ৰথমেই বাৰু আপোনাৰ পৰা, যিহেতু শ্ৰোতাসকলে অনুষ্ঠানটি শুনি আছে, শ্ৰোতাসকলৰ সৈতে আপোনাৰ এক আত্মিক সম্পৰ্ক, আপোনাৰ সংগীতৰ যাত্ৰাত তেখেতসকলৰ বিশেষ ভূমিকা আছে। আৰম্ভণিতে শ্ৰোতাসকলক কিবা ক'বলৈ বিচাৰিবনে আপুনি? মোৰ সকলো শ্ৰোতাক মোৰ ফালৰ পৰা মই বহুত বহুত মৰম শুভেচ্ছা জনাইছোঁ। এই শ্ৰোতাসকলৰ কাৰণে আজি মোৰ কণ্ঠ ভাল পোৱাৰ কাৰণে মই জনপ্ৰিয় হৈছোঁ আৰু তেওঁলোকৰ মনৰ মাজত মই যেনেকৈ সোমাই আছোঁ, তেওঁলোকো মোৰ মনৰ মাজত সোমাই আছে। তেওঁলোককো মই সদায় মোৰ মনৰ মাজত ৰাখিছোঁ। মোৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আপোনাক আজি সকলোৱে পাহাৰী দাস বুলি চিনি পায়। পাহাৰী দাস বুলি ক'লে নতুনকৈ আৰু চিনাকি দিব নালাগে যে আপুনি এগৰাকী বিশিষ্ট কণ্ঠশিল্পী আৰু অভিনয়তো আপোনাৰ দক্ষতা আছে, যিটো কথা আমাৰ আলোচনাৰ মাজত ওলাই পৰিব। আপোনাৰ সেই কথাখিনিও আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু এবাৰ উভতি যাব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ সময়খিনিলৈ। আপোনাৰ শৈশৱ ক'ত অতিবাহিত হৈছিল? আপোনাৰ পৰিয়ালটো, আপোনাৰ মা দেউতা, অলপ কওকচোন। মই শৈশৱ অতিবাহিত কৰিছিলোঁ মঙলদৈত। মই মঙলদৈৰ জীয়ৰী। কিন্তু মোৰ জন্ম হৈছিল
গোৱালপাৰাৰ লক্ষীপুৰত মোৰ ককা দেউতাৰ ঘৰত। আৰু মোৰ দেউতা এজন সুদক্ষ অভিযন্তা আছিলে। তেওঁ অৰুণাচলত কাম কৰিছিলে। হয়। অৰুণাচলৰ আগতে যে কামেং সীমান্ত বুলি কৈছিলে, তিৰাপ সীমান্ত, ঠিক তেনেকুৱাকৈ মোৰ দেউতা আছিল তেজুত তেওঁ চাকৰি কৰিছিল অভিযন্তা হিচাপে। আৰু মোৰ জন্ম হৈছিল ককা দেউতাৰ ঘৰত লক্ষীপুৰত। দেউতা পাহাৰত চাকৰি কৰাৰ কাৰণে মোৰ নাম দেউতাই পাহাৰী থ'লে, মা দেউতাই মিলি পেলাই। জন্মৰ পিছত মই আহিলোঁ মঙলদৈলৈ। মোৰ মঙলদৈত আমাৰ নিজৰ ঘৰখন, যদিও দেউতা আছিলে বৰঠেকেৰাবাৰী গাঁৱত দেউতাৰ ঘৰ। মণিৰাম কানংগুৰ ল'ৰা, মৌজাদাৰৰ ল'ৰা আছিল। সেই সময়তে ইমান কিলোমিটাৰ বাট খোজকাঢ়ি আহি দেউতাই মঙলদৈ স্কুলত পঢ়িছিল। আৰু পিছত যেতিয়া ব্ৰিটিছ শাসনৰ সময়ত আমাৰ অসমত কিয় কলিকতাতো ইঞ্জিনিয়াৰিং কলেজ নাছিল তেতিয়া, সেইকাৰণে দেউতাই ঢাকাত ইঞ্জিনিয়াৰিং পাছ কৰি আহিলে। আহি তেওঁ অলপ দিন আৰ্মিত জইন কৰিলে। দ্বিতীয় মহাসমৰৰ সময়ত আৰ্মিত আছিল কিছুদিন। তাৰপিছত দেশ স্বাধীন হোৱাৰ পিছত দেউতাই আকৌ আহি পেলাই PWDত কৰিলে। এনেকুৱাকৈ দেউতাৰ চাকৰি জীৱন আৰম্ভ হয়। আৰু তেওঁ এজন অতি সুদক্ষ অভিনেতাও আছিল। খুব সাহসী আছিল দেউতা। দেখিব ধুনীয়া, ওখ পাখ, চিকাৰ কৰিছিল। তেওঁৰ জীৱনৰ বৰ্ণিল জীৱন, তেওঁৰ জীৱনৰ বিষয়ে ক'বলৈ গ'লে মই এতিয়া শেষ নহ'ব। তেনেকৈ মোৰ মাও আছিল। মা আছিলে ললিত চন্দ্ৰ বৈশ্যখাউদ, তেখেত সেই সময়ৰ হাকিম আছিলে। তেওঁৰ বৰ জীয়ৰী মোৰ মাৰ তলতে তেখেতৰ দ্বিতীয় জীয়ৰী হৈছে মাৰ সৰু ভনীয়েক ডক্টৰ লক্ষ্যহীৰা দাস। আৰু মাহঁতেও তেনেকুৱা সৰুকালিৰ পৰাই পঢ়া শুনাৰ লগতে নিজৰ গান বজনাও মায়ে বজাই ৰাখিছিলে। তেখেত এই আকাশবাণী গুৱাহাটীৰে আৰ্টিষ্ট আছিলে সেই সময়ত, সেই 49-50ৰ সময়ত, আৰম্ভণিৰ সময়ত যেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰ স্থাপন হৈছিল। আৰু সোণালী জয়ন্তীৰ সময়ত মোৰ মা আহিছিলে ইয়াতে মাতি। বন্তি বৰপূজাৰীয়ে মাৰ এটা ইণ্টাৰভিউ কৰিছিল, কি গাইছিল কি গোৱা নাছিল। সেই সময়ত মাহঁতে বেছিকৈ মায়ে ৰবীন্দ্ৰ সংগীত আৰু বৰগীত এইবিলাক গাইছিল ৰেডিঅ'ত। তাৰপিছত বিয়া হৈ মঙলদৈত গুচি যোৱাৰ পিছত আমি 5টা ল'ৰা ছোৱালীক লৈ মা মানে প্ৰায়ৰিটি হ'ল নিজৰ সংসাৰখন। মাৰ গান চান তেতিয়া আৰু ৰেডিঅ'ত নহ'ল, কিন্তু তেওঁ চৰ্চা ৰাখিছিলে। হয়, আপুনি মাৰ কথা কৈছে, দেউতাৰ কথা কৈছে, নাম দুটিও যদি কৈ দিয়ে। নিশ্চয় কম। মোৰ দেউতা স্বৰ্গীয় ধৰণীধৰ শইকীয়া আৰু মোৰ মা সাবিত্ৰী শইকীয়া। আপোনালোকৰ পৰিয়ালত আপুনি কৈছে যে 5টি সন্তান, তেওঁলোকৰ বিষয়ে কওকচোন। নিশ্চয় কম। মই ডাঙৰ, মোৰ তলৰ ভাইটি আমি ঘৰত আজান বুলি মাতোঁ। তেওঁ ইঞ্জিনিয়াৰ ধ্ৰুৱজ্যোতি শইকীয়া। ধ্ৰুৱৰ তলত মোৰ দ্বিতীয় ভাইটি ইৰাণ, ডক্টৰ ধ্যানজ্যোতি শইকীয়া, তেওঁ চাৰ্জন হয়। আৰু ডাঙৰ ভাইটিৰ বোৱাৰী মল্লিকা শইকীয়া, ডক্টৰ ধ্যানজ্যোতি শইকীয়া। ইৰাণৰ বোৱাৰী হৈছে ডক্টৰ ইলোৰা শইকীয়া, তেওঁ ENT স্পেচিয়েলিষ্ট। তাৰপিছত মোৰ আটাইতকৈ সৰু ভাইটি নৱজ্যোতি শইকীয়া। নৱজ্যোতি মানে পৰাণ নাই, ঢুকালে আজি কিছু বছৰ হ'ল। বোৱাৰী আছে জুৰি, ৰিয়ান আছে ল'ৰা। আৰু আটাইতকৈ সৰু হৈছে মোৰ ভণ্টি কাশ্মীৰী শইকীয়া। তাই বিশিষ্ট অভিনেত্ৰী আৰু তেখেত দূৰদৰ্শনৰ বাতৰি পৰিৱেশন চিনি পায়। এছেম্বলিৰ ৰিচাৰ্চ অফিচাৰ আছিলে। তাৰপিছত তাই তেনেকৈ অভিনয় হেৰিটো তাই যথেষ্ট দক্ষতা দেখুৱাইছিল। আৰু এই গোটেই আমাৰ পৰিয়ালটোক মা দেউতাই ইমান সুন্দৰকৈ আমাক মানে আমাৰ ল'ৰা ছোৱালীবিলাকক গাইড কৰিছিল, বিশেষকৈ মোক আৰু ভণ্টিক। গান গোৱা, নাচা, ড্ৰামা কৰা, খেলা ধূলা সকলোতে মা দেউতাই আগবঢ়াই দিছিল। আৰু তেওঁলোক দুজনৰ কিন্তু মিলটো মানে আচৰিত, দেউতা আৰু মাৰ দুয়োজনৰে ইমান মিল আছিল। আৰু তেনেকুৱা ইণ্টাৰেষ্টবিলাক খুব। কিছুমানৰ যে মাকে বিচাৰিলে গান গাব লাগে, দেউতাকে ক'লে নালাগে, গান গাইনো কি হ'ব, তেনেকুৱা নহয়। আমাৰ মা দেউতাই দুয়ো বিচাৰে। আৰু সেইকাৰণে বোধহয় আমি অকণমান এইবোৰত আগবাঢ়ি গৈছিলোঁ। মানে দেউতাই অভিনয় কৰি ভাল পাইছিলে, মায়ে সংগীতৰ প্ৰতি ৰাপ আছিলে। গতিকে আপুনিও অভিনয় আৰু সংগীত দুয়োটা ক্ষেত্ৰতে আগবাঢ়িবলৈ সুবিধা পাইছিল। মই সুবিধা পাইছিলোঁ। আৰু জানা, মঙলদৈখন সৰু ঠাইতো। তেতিয়া আমি যেতিয়া ডাঙৰ হৈছিলোঁ, আমি যেতিয়া আমাৰ সৰু কালিটো তাতে পাৰ হৈছিল, যথেষ্ট সৰু চহৰ এখন, কিন্তু মানুহখিনি খুব সংস্কৃতিবান। তেওঁলোকে মানে চবেই পিছপৰা নহয়, সকলোতে আগবঢ়া। মঙলদৈ মানুহখিনি খুব ভাল আৰু একেবাৰে আন্তৰিকতা সকলোৰে, ইঘৰে সিঘৰক সহায় কৰাৰ পৰা চবতে। আৰু মা আছিলে মঙলদৈৰ প্ৰথম গ্ৰেজুৱেট বোৱাৰী। আৰু মা সেই সময়ত বোৱাৰী হৈ যোৱাৰ পিছত মাৰ ওচৰত বহুতে গান চান শিকিবলৈ আহে, পঢ়িবলৈ আহে, নোট লিখিব আহে, কিবা কিবি মানে স্কুলৰ ল'ৰা ছোৱালীও আহে। তেনেকৈ মই মাক দেখিছিলোঁ। মা কেনেকৈ মেনেজ কৰিছিল মই নাজানো। তাৰ মাজত মায়ে তাতো বৈছিল। আৰু প্ৰথম মোৰ গানৰ গুৰু আছিল মোৰ মা সাবিত্ৰী শইকীয়া। আৰু মায়ে মোক সৰুতে, দেউতাই 5 বছৰ বয়সত এখন হাৰমনিয়াম কিনি দিছিল মোক। সেইখন এতিয়াও আছে, এতিয়াও বজাওঁ মই। আৰু মোৰ মায়ে সেই
বহি লৈ পেলাই খুব চেষ্টা কৰিছিল মোক গান শিকাবলৈ তেতিয়া মাহঁতৰ মানে মায়ে খুব বঙালী গান গাইছিলে ৰবীন্দ্ৰ সংগীত বৰগীত এইবিলাক গাইছিল আৰু মই মানে সৰু আছিলোঁ নহয় মই একদম ইণ্টাৰেষ্ট পোৱা নাছিলোঁ মায়ে যেতিয়া কিবা এটা শিকাবলৈ লয় বৰগীত বা হেৰি বহুৱাই লয় মই মানে ভাল নাপাইছিলোঁ মই পলাই যাওঁ এনেকুৱা ধৰণৰ মই নিশিকোঁ তেতিয়া তাৰ পিছত কিন্তু অকণমান যেতিয়া ডাঙৰ হ'লোঁ ৰেডিঅ' শুনি শুনি আধুনিক গীতবিলাক খুব গাবলৈ ধৰিলোঁ আধুনিক গীতৰ ফালে মানে খুব মন হ'ল তেতিয়া দীপালী বৰঠাকুৰ বাইদেউৰ গীত আৰু আছিলে কোন আমাৰ বহুত ছিনিয়ৰ আৰ্টিষ্ট মৃদুলা দাস বাইদেউৰ গীত এনেকুৱা সেই গীতবোৰ গাই গাই মই মানে বহুত ঠাইত মঙললৈ মানে চাৰিওফালে গীত গাইছিলোঁ সৰু সৰু ফাংচনবোৰ হয় নহয় তাতে গাবলৈ মাতে বুজিছা তাতে গান গাবলৈ যাওঁ কোনোবাই হাৰমনিয়াম বজালে আমাৰ খুব মৰমৰ মোৰ দাদা এজন আছিল ৰাতুল দাস হাউলিত আছিল দাদা এজন আৰ্টিষ্টো আছিলে প্ৰতিমা বনাইছিল দুৰ্গা প্ৰতিমা ৰাতুল দাই মোক সদায় হাৰমনিয়ামখন বজাই দিছিল লগত লৈ গৈছিল তেনেকৈ বহুত প্ৰগ্ৰেম কৰিলোঁ আৰু সেই সৰুকালিতে মইনা চৰাত এইবিলাকতো গাইছিলোঁ তাতে বিহুৰ প্ৰগ্ৰেম হওক যি নহওক চবতে মানে মই বেষ্টমেন পাওঁ মানে বেষ্ট ছিংগাৰ পাওঁ সেই অসম আধুনিক গীতেৰে মোৰ প্ৰথম আৰম্ভ হৈছিল কিন্তু মই ক'ব লাগিব যে মই বৰগীত নিশিকাকৈ থকা নাই মাৰ ওচৰত বৰগীতো শিকিছিলোঁ ৰবীন্দ্ৰ সংগীতো শিকিছিলোঁ মাৰ কথা যেতিয়া কৈছোঁ মই আৰু এটা কথা মোৰ ক'বলৈ মন গৈছে মায়ে কৈছিল আমাক মাহঁত তেতিয়া সৰু ককা দেউতা তেজপুৰত চাকৰি কৰি আছিল তেতিয়া ককা দেউতাই মাক আৰু মাহীক চাইকেলত এজনীক আগত এজনীক পিছফালে বহুৱাই লৈ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ঘৰলৈ লৈ গৈছিল আৰু তাতে তেখেতে মাক গান শিকাইছিল তেওঁ গাই পেলাই মাহঁতক নাচিব দিছিল গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই গান শিকাইছিল মাক ঠিক সেই একেধৰণে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰতো মাহঁতে গান শিকিছিল গতিকে সেই কথাবিলাক ভাবিলে আচৰিত লাগে আৰু সেই গানেৰে সেই মাহঁত সমৃদ্ধ হৈ আছিলে গতিকে আমি বহুত পাইছোঁ মাহঁতৰ পৰা শৈশৱতে মায়ে ৰবীন্দ্ৰ সংগীত গায় বৰগীত গায় আপুনি শুনিছে গতিকে আজি কিবা মনত পৰেনে আপোনাৰ অলপ যদি গাই শুনায় মায়ে মই মনত পৰে বহুত মনত পৰে আৰু মই অকণমান গাই শুনাব পাৰোঁ কিন্তু মই মোৰ স্বৰ্গীয় মালৈ শ্ৰদ্ধা জনাইছোঁ ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব কাৰণ বহুদিন গোৱা নাই অকণমান বৰগীতে এফাকি গাই শুনাওঁ আৰু এই বৰগীতটো হৈছে কি মোৰ ককা দেউতাই হেনো গাইছিল আৰু গাই মাহঁতক শিকাইছিল মা আৰু মাহীদেউ আৰু মাহঁত বিচনাত শুই থাকোঁতেই ৰাতিপুৱাই ককা দেউতাই গাই মাহঁতক জগায় আৰু আমি সৰু থাকোঁতেও আমি দেখোঁ যে মা ৰাতিপুৱাই উঠি বৰগীতটো গাই গাই কাম কৰি থাকে ইটো ৰুমৰ পৰা সিটো ৰুম আমি বিচনাতে শুনি থাকোঁ সেই বৰগীতটোকে মই অকণমান শিশু কৃষ্ণক কেনেকৈ মানে যশোদাই জগাইছিল টোপনিৰ পৰা কৃষ্ণক সেইটোকে মই অকণমান গাই দিছোঁ ঠিক আছে কতনা ডাক উঠা বুলি নাথাকো মই তোমাৰ গৃহে এখনি যাইব চলি কতনা ডাক উঠা বুলি হে মা নাখাওঁ তোমাৰ দধি দুগ্ধ নাচাৰো মই ধেনু হে মা নাখাওঁ তোমাৰ দধি দুগ্ধ নাচাৰো মই ধেনু বাটে বাটে বজাই ফুৰিম হুললি তল
কতনা ডাক মাই উঠা উঠা বুলি হে মা পঞ্চবছৰীয়া শিশু ধেনু চাৰু মনে হে মা পৰৰ পুত্ৰৰ মায়া কিনো পৰমায়ে নপৰে কতনা ডাক মাই উঠা উঠা বুলি হ'বনে ইন্দ্ৰজিৎ অকণমান মনত কৰি গালি গোটেইখিনি মনত নাই জানা সেইকাৰণে খুব ভাল লাগিল আপোনাৰ মায়ে গাই থকা বৰগীত এফাকি আপুনি গাই শুনাইছে ভাল লাগিছে আৰু আপুনি কৈছে যে আপুনি সৰুৰে পৰা মঞ্চত গৈও অনুষ্ঠান কৰিছে গীত গাইছে কোনে আপোনাৰ সৈতে সংগত কৰিছিলে তেখেতৰ বিষয়ে আপুনি কৈছে সেই মঞ্চত যে আপুনি গীত গাবলৈ উৎসাহিত হৈছিল মায়ে আপোনাক আগবঢ়াই দিছিল নে দেউতাই বেছি আচলতে দুয়োজনে দিছিল বিশেষকৈ মায়ে মানে কি গাম কি কৰিম কি কোনটো গালে ভাল হ'ব এইবিলাক মায়ে বাছি দিছিল মোক দেউতাটো আছেই সদায় উঠা দিবলৈ দেউতাই মাক সদায় ছাপোৰ্ট কৰে গতিকে দুয়োজনৰ পৰাই উঠা পাইছিলোঁ তেনেকৈ মই খুব সৰু মই ক্লাছ 4 নে 5ত থাকোঁতে মই মণিপুৰী নাচ শিকিছিলোঁ মণিপুৰী আৰু দেউতাৰ অফিচৰ কলিগ এজন মণিপুৰৰ আছিলে তেওঁ খুব ভাল মণিপুৰী ডান্সাৰ আছিলে তো দেউতাই খোল কিনি আনিলে মোৰ মণিপুৰী ড্ৰেছ মই তেখেতৰ ওচৰত প্ৰায় 3 বছৰ মানে মণিপুৰী নাচ শিকিছিলোঁ ঘৰতে আৰু মঙলদৈতে মানে আমাৰ তাতে ফাংচন হ'লে নাচিবলৈ যাওঁ আৰু মায়ে বৰগীত গায় মানে মায়ে কৰিঅ'গ্ৰাফ কৰে মই কৃষ্ণ হৈ নাচোঁ বাঁহী লৈ মণিপুৰী কিন্তু আৰু মায়ে লগত বৰগীত গায় মানে এনেকুৱা ধৰণে গোপাল গোৱালি পাৰতে নাচাহে গোপাল গোৱালি পাৰতে নাচা প্ৰসাদ পেলাই লয়নোতে যায় মধুৰ মধুৰ হাহে গোপাল গোৱালি পাৰতে নাচা সেই দৃশ্যটো মোৰ এতিয়া চকুৰ আগত ভাহি উঠিছে আৰু এটা খুব সুন্দৰ ঘটনা ঘটিছিল কওক সেইদিনা আমাৰ ভেবাৰঘাটত মানে সৰু ফাংচন এখন হৈছে মই নাচিছোঁ মায়ে মঞ্চৰ পিছফালৰ পৰা গাইছে মাইক্ৰফোন আৰু হঠাতে মানে কাৰেণ্ট নোহোৱা হ'ল হওঁতে মানে তাতে সেই হেৰি জ্বলাইছিলে পেট্ৰমাক্সৰ নিচিনা সেই লাইটবোৰ জ্বলাই দিলে সন্মুখত তেতিয়া বহুত বকা বকা সৰু সৰু পাখিত থকা যে পোকবিলাক পোক উৰি আছে আৰু তাৰ মাজত তেতিয়া মই নাচিব গ'লোঁ মায়ে গাইছে আৰম্ভ হ'ল মোৰ ছাৰে খোল বজাইছে আৰু মই নাচি থাকোঁতে হঠাৎ কাণেৰে মোৰ এটা পোক সোমাই গ'ল ডাঙৰ পোক এটা মোৰ মানে একদম যন্ত্ৰণাত চাটি ফুটি মই থাকিব পৰা নাই কিন্তু মই কাকো ক'ব পৰা নাই আপুনি নৃত্য কৰি আছে নাচি আছোঁ মই পূৰা মাৰ গোটেই গোপাল গোৱালি পাৰতে নাচা গোটেইটো শেষ হোৱালৈকে মই নাচিলোঁ মানে একদম মানে মই কোনো ধৰণৰ মই হেৰি কৰা নাই মই ইমান সৰু ছোৱালী আপুনি ইমান অসুবিধা পাই আছে অসুবিধা পাইছোঁ কোৱা নাই যেতিয়া মোৰ ডান্স শেষ হ'ল মই একদম মানে দৌৰি সোমাই আহি ক'লোঁ যে মোৰ কাণত পোক সোমাইছে দেউতাই মানে মোক এনেকৈ ডাংকুলাকৈ দাঙি লৈ গৈ চিধাই চিভিল হস্পিটেল তাতে গৈ ৰাতিয়েই ডক্তৰ মাতি আনিলে আনি পেলাই পোকটো উলিয়ালে কিবাকিবি উলিয়াই পেলাই তেতিয়াহে মই ৰক্ষা পাইছোঁ মানে সেই তেনেকুৱা কিছুমান সৰু সৰু স্মৃতি মনত পৰে জানা ইমান ভাল লাগে তেতিয়া কেনেকুৱা আমি মানে কেনেকৈ পাৰ কৰিছিলোঁ আমাৰ কৈশোৰ আমাৰ শিশুকাল সেয়া আৰু আপোনাৰ পঢ়া শুনা পঢ়িছিলোঁ মই ক-মান শ্ৰেণী ক খ প্ৰথম দ্বিতীয় তৃতীয় এইকেইটা বছৰ মই ভেবাৰঘাট LP স্কুলত পঢ়িছিলোঁ আৰু তাতে আমাৰ মানে ল'ৰা ছোৱালী একেলগে পঢ়িছিল সেই ভেবাৰঘাট LP স্কুলত পঢ়িছিলোঁ তাতে আমাৰ ভোলা ছাৰ আছিলে হেডমাষ্টৰ একদম হাতত বেটেৰে কোবাই দিয়া আখৰ বেয়া হ'লে সেইকাৰণে আখৰবোৰ মোৰ ধুনীয়া তুমি চাবাচোন নিজে কৈছোঁ আকৌ দেই সেই তাৰ পৰা পাছ কৰাৰ পিছত ক্লাছ 4ৰ পৰা ক্লাছ 10লৈ মই মঙলদৈ ছোৱালী হাইস্কুলত পঢ়িছিলোঁ তাৰ পৰা মই মেট্ৰিক পাছ কৰি কটনলৈ আহোঁ
আৰু সেইখিনি মোৰ বৰ সুন্দৰ দিন আছিল, সোণালী দিন আছিলে। মই তেতিয়াই বহুত গান চান গোৱা মেলা বহুতখিনি সুবিধা পাইছিলোঁ। সৰু টাউনখনত থাকিও আমি গান গাইছিলোঁ, নাচিছিলোঁ, ধৰা ড্ৰামাও কৰিছিলোঁ। সেই সময়ত মঙলদৈ হাইস্কুলতেই মই পঢ়া, আৰু সেই সময়ত মই ড্ৰামা কৰিছিলোঁ সেই সমৰদাৰ লগত, সমৰেন্দ্ৰ নাৰায়ণ দেৱ হয় দাদাৰ লগত। প্ৰথম অসমৰ একাংকিকা নাট প্ৰতিযোগিতা মঙলদৈত হৈছিলে, আৰু তাতে সমৰদাৰ ভিক্ষা নাটকখনত মই নাৰী চৰিত্ৰত অভিনয় কৰিছিলোঁ। মই ক্লাছ 9ৰ ছোৱালী আছিলোঁ, আৰু অলপ বেলেগ ধৰণৰ নাটকখন উপস্থাপন কৰা হৈছিল। আমাৰ বেষ্ট ড্ৰামা পালে অলাচামত। সেইবোৰ স্মৃতি মনত পৰে জানা। এতিয়াও কিবা সংলাপ মনত পৰে নেকি সেই নাটকখনৰ? ভিক্ষাৰ সংলাপ মনত নাই জানা, একদম মনত নাই। মোৰ নহ'লে ক'লোহেঁতেন, ইমান সৰু আছিলোঁ ক্লাছ 9ৰ, একদম মনত নাই জানা। সেয়া আপুনি স্কুলত থাকোঁতেও, আপুনি যেতিয়া বিদ্যালয়ত পঢ়ি আছিল তেতিয়াও চাগে গীত গাইছে। হয়, আৰু যিহেতু আপুনি গীত গাব পাৰে, গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনাক আগবঢ়াই দিয়ে। চবতে মাতে, মানে কিবা এটা হ'লে গান গাব যাবই লাগিল। আৰু ইভেন তাতে আৰ্মি কেম্পবিলাক আছিল নহয় মঙলদৈত। আৰ্মি কেম্পবিলাকত যেতিয়া ফাংচন পাতে তেতিয়াও গাবলৈ যাওঁ, দেউতাই লৈ যায়। তাতে সিহঁতে অসমীয়া গান শুনে, আমি সৰু ছোৱালী আমি গাই থাকোঁ, আৰু মানে ক্লাছ 9-10লৈকে গাইছোঁ দেই তাতে মঙলদৈত। আৰু বিহুবিলাকততো কথাই নাই, বিহুৰ কম্পিটিশ্যনবিলাকত চবতে গাওঁ, আৰু প্ৰাইজবিলাক পালে ভাল লাগে ন, এই কাপবিলাক যে দিয়ে ইমান ভাল লাগে। সেইবিলাকে আমাৰ জীৱনৰ ডাঙৰ উৎসাহ মানে সেয়া। আৰু তাৰ মাজত পঢ়া শুনাখিনিও ঠিকমতে চলাই গৈছিলোঁ। মাহঁতে যত্ন লৈছিল, ঘৰত টিউশ্যন ৰাখি দিছিলে, পৰীক্ষাত ভাল কৰিব লাগিব। আৰু আমাৰ গোটেইকেইটা, মোৰ ভাইটি ভণ্টি বা আমি খুব ভালকৈ পাছ কৰি ওলাই আহিছোঁ। তেওঁলোকেও এতিয়ালৈকে তেওঁলোকে গোটেই জীৱনত সুন্দৰকৈ নিজক এষ্টাব্লিছ কৰিছে, মোৰ ভাইটিকেইটা। মানে পঢ়া শুনাও কৰিব লাগিব, আৰু আপোনালোকৰ যিটো দিশত ৰাপ আছে সেই কামখিনিও একেলগে কৰিব লাগিব। মা দেউতাই গোটেইখিনিতে আপোনালোকক সহায় কৰিছিল, দেউতা মা দুয়ো। আৰু আপুনি স্কুলীয়া দিনত গোৱা গীত মনত পৰেনে এতিয়া? স্কুলীয়া দিনত গোৱা গীত মই আচলতে জানা বহুত গীতেই গাইছোঁ, কিন্তু স্কুলীয়া দিনত দীপালী বৰঠাকুৰৰ গানেই গাই ফুৰোঁ চাৰিওফালে। বাইদেউৰ গীত আজি যদি অকণমান গাই দিয়ে। অকণমান এনেই গাই দিওঁ। আকাশবাণীক খুব ভাল পাইছিলে, আৰু বাইদেৱে কৈছিল যে আকাশবাণীয়ে তেওঁক চিনাকি দিছে। হয়, সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই, চেনেহ জৰি তই দিয়া মোক হাততে শুৱাই। সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই, চেনেহ জৰি তই দিয়া মোক হাততে শুৱাই। ডিঙিৰ মণি নেলাগে মোক হাত সৰিও যে আয়ো, তোৰ ছবিটি বুকুতে থম নেপাওলা যে। সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই, চেনেহ যদি তই দিয়া মোক হাততে শুৱাই। আজি মই ওলালো জোনে জোনালী, নতুনে ঘৰলৈ জোনে জোনালী। আজি মই ওলালো জোনে জোনালী, আজি মই ওলালো জোনে জোনালী। খুব ভাল লাগিছে বাইদেউ। মই জানা মানে গানবোৰ আচলতে মনত কৰিব পাৰিলে তোমাক গাই শুনাব পাৰিলোঁ, পাহৰি গৈছোঁ। ভাল লাগিছে, আপুনি ইমান সুন্দৰকৈ গাই শুনাইছে, আৰু বাইদেউকো আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। নিশ্চয়, দীপালী বাইদেউক মই বহুত শ্ৰদ্ধা কৰোঁ, আৰু বাইদেউৰ গীত গাই মই সৰু কালিতো মই মানে বাইদেউৰ গীতেই অনুপ্ৰাণিত হৈ মই গীত গাবলৈ শিকিছিলোঁ। হয়। আৰু আপুনি আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা লৈছিলনে? হয়, লৈছিলোঁ। মানে মই আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা মই বহুত দেৰিকৈ লৈছোঁ, মোৰ বিয়াৰ পিছত। বীৰেন্দ্ৰ কুমাৰ ফুকন ছাৰৰ ওচৰত মই ক্লাছিকেল শিকিছিলোঁ, আৰু তাৰপৰা মই বিচাৰত পাছ কৰোঁ ভাতখন্দিয়া সংগীত মহাবিদ্যালয়ৰ পৰা। আৰু তাৰপিছত মানে ছাৰৰ ওচৰত গায়কী শিকিবলৈ মই আৰম্ভ কৰিছিলোঁ, কিন্তু মোৰেই ভাগ্য বেয়া নেকি, ছাৰক আমি হেৰুৱালোঁ। ছাৰ অসুস্থ হ'ল, আৰু ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল। ছাৰকো আজি মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে আমাক খুব ভালকৈ শিকাইছিল, বিশেষকৈ মই মানে তেওঁৰ ওচৰত শিকি বহুত উপকৃত হৈছোঁ। কিন্তু অলপ দেৰিকৈ মোৰ বিয়াৰ পিছতহে মই তেওঁৰ ওচৰত গান শিকিছোঁ। আগৰ কালখিনিত মই মানে নিজেই গাইছোঁ, মায়ে শিকোৱা বা নিজৰ পৰাই গীত গাইছিলোঁ। আৰু আকাশবাণী গুৱাহাটী জন্মলগ্নতেই তেখেত জড়িত থকা এগৰাকী ব্যক্তি। একদম বীৰেন্দ্ৰ ফুকন ছাৰ, আমি তেখেতক বহুত শ্ৰদ্ধা কৰোঁ ছাৰক। আৰু সেই সময়তে মাহঁতেও গাইছিলে, তেনেকৈ তেওঁলোকে বহুত বীৰেন্দ্ৰ ফুকন ছাৰৰ বাইদেউ কল্যাণী বাইদেউৰ মোৰ মা একেলগে পঢ়া, ৰেডিঅ'ত একেলগে তেওঁবিলাকে বহুত কাম কৰিছে, গোৱা নাটক কৰা এনেকুৱা, আৰু আজি মুখত শুনিছিলোঁ এইবোৰ। হয়, আৰু আজি বহু বছৰৰ
পাছত আপুনি যেতিয়া ৰেডিঅ'লৈ সোমাই আহিছে খুব নষ্টালজিক হৈছে আপুনি মই বহুত নষ্টালজিক হৈছোঁ আৰু ৰেডিঅ'লৈ বহুত দিন অহা নাই জানা ক'ভিড বুলিয়েই হওক বা আন কিবা তোমালোকৰ অনুষ্ঠান হওক তেনেকুৱা হয়তো বিশেষ হোৱাও নাই সেইকাৰণে ৰেডিঅ'ত বহুত দিন অহা নাই আগতে ৰেডিঅ'ত কিমান এই মাহৰ গীত তাৰপিছতে দেখোঁ এটা মাহ গেপতে আকৌ ড্ৰামা পালোঁ ড্ৰামাৰ কাৰণে কণ্টেক্ট পালোঁ গান ড্ৰামা দুইটা কৰি থাকোঁতে এনেকুৱা ভাল লাগিছিল নহয় সেই দিনবোৰ বেলেগ আছিল জানা হয় আপুনি আকাশবাণীৰ এগৰাকী সংগীতৰ শিল্পী আৰু লগতে আপুনি নাট বিভাগৰো শিল্পী হয় হয় গতিকে সেই যাত্ৰাটোৰ কথা আমি পাতিব লাগিব হয় সাধাৰণতে দেখোঁ আকাশবাণীত গীত গাইছে তাৰপিছত এটি পৰিচয় লাভ কৰিলে আৰু বিভিন্ন ছবিৰ বাবে হয়তো তেখেতৰ সৈতে যোগাযোগ হ'ল কিন্তু আপুনি এগৰাকী শিল্পী যি প্ৰথমে ছবিত গীত গাইছে হয় আৰু তাৰ পাছত আকাশবাণীলৈ আহিছে মই প্ৰথমে ছবিত গীত গালোঁ ছবিত গীত গোৱাৰ পিছতহে মই আকাশবাণীলৈ আহিলোঁ হয় আৰু ছবিৰ গীতসমূহ আজিও খুব জনপ্ৰিয় আৰু শ্ৰোতাসকলে গীতৰ কথা কোৱাৰ লগে লগে তেখেতসকলৰ মনত নিশ্চয় আপোনাৰ চিৰসেউজ গীত কেইটি মনলৈ আহিছে আপুনি যেতিয়া কটন কলেজলৈ ওলাই আহিলে আপুনি এখন বহল পৰিসৰ পালে সংগীতৰ ক্ষেত্ৰখনত সেই বিষয়ে কওকচোন সেই সময়খিনিৰ কথা সেই সময়ত মই যেতিয়া কটন কলেজত প্ৰি ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিলোঁ মঙলদৈৰ পৰা মেট্ৰিক পাছ কৰি তেতিয়া মই প্ৰি ইউনিভাৰ্চিটিত ছায়েন্স পঢ়িছিলোঁ ছায়েন্সত এডমিশ্যন ল'লোঁ সেই প্ৰথম বছৰ যেতিয়া ছায়েন্সত পঢ়িলোঁ তেতিয়া মানে ইমান মানে এবছৰীয়া কোৰ্চ যিহেতু প্ৰি ইউনিভাৰ্চিটি আজিকালি হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আমাৰ দিনত এবছৰ আছিলে সেইখিনি সময়ত গান বহুত মানে কষ্ট হৈছিলে ক্লাছ কৰি প্ৰেক্টিকেল কৰি তাৰ মাজত কলেজৰ ফাংচনবিলাকত গীত গাইছিলোঁ মানে ফ্ৰেছাৰ্ছ ছ'চিয়েলত গালোঁ ফ্ৰেছাৰ্ছত গোৱাৰ লগে লগে মানুহে গম পালে যে গান গাওঁ আকৌ কলেজৰ ফাংচন কলেজ উইক বা আন কিবা সভা পাতিলে তাতে এইবিলাকত গান গাবলৈ মোক মাতিলে আমি মই গাওঁ বা মোৰ লগৰখিনি তেনেকৈ মোৰ কটন কলেজত গান গোৱা আৰম্ভণি হ'ল আৰু সেই ধৰণে মানে গান গাই থাকোঁতেই কটন কলেজত যেতিয়া মিউজিক কম্পিটিশ্যন কটন কলেজত জইন কৰিলোঁ গালোঁ সেই বছৰ 1971 চনত আমাৰ আকৌ মিউজিক কম্পিটিশ্যনবিলাকত সদায় জাজ হিচাপে আহে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাদেৱ কুল বৰুৱাদেৱ পিছত আহে জয়ন্ত হাজৰিকা দাদা এনেকৈ মানে তেখেতসকল আহে আমাৰ জাজ হ'বলৈ আৰু তেতিয়া মানে তেওঁলোকক আমি দেখা পোৱা মানে আমাৰ মানে কেনেকুৱা লাগে যেন আমাৰ মানে ষ্টেজৰ পৰা যেতিয়া দেখোঁ আমাৰ ভয়ো লাগে চাম কি হ'ব আজি মানে ভালকৈ গাওঁ আৰু তেওঁলোকে অতি আমাক মৰম কৰিছিলে মানে উৎসাহ দিছিল ভাল গাইছা তুমি ভাল আৰু 1971ত মই BSc পঢ়ি আছোঁ তেতিয়া ফাৰ্ষ্ট ইয়েৰ তেতিয়া কি জানো ভাবিলে ৰমেন বৰুৱাদেৱে যে এইবাৰ এইখন বোলছবিত পাহাৰীক গাবলৈ মাতোঁ তেনেকৈ তেওঁ ডিচাইড কৰি পেলাই মই হোষ্টেলত থাকোঁতে মোৰ মানে তেওঁ খবৰ পঠিয়ালে মোৰ মা দেউতালৈ আৰু মোৰ মাহী লক্ষহীৰা দাস তেওঁ হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট আছিলে আমাৰ আপুনি কোনটো হোষ্টেলত আছিল মই CG1 আছিলে হয় CG1 যিটো আমি এতিয়া নলিনীবালা দেৱী ছাত্ৰী নিবাস বুলি জানো তাত আপুনি আছিল তাতে আছিলোঁ মই গোটেই কেইবছৰ প্ৰি ইউনিভাৰ্চিটিৰ পৰা BSc কৰালৈকে আৰু মোৰ মাহী হোষ্টেল ছুপাৰ আছিলে তেতিয়া মাহীয়ে মানে ভাল পালে ক'লে যে নিশ্চয় গাম বুলি মানে মা দেউতাই পাৰ্মিশ্যন দিলে আৰু সেইকাৰণে ৰমেন্দ্ৰাৰ সেই বোলছবি যিখন মানে যোগ বিয়োগত মই গাবলৈ সুযোগ পালোঁ চ'লো এটা গাইছিলোঁ পোহৰে কি জানে আৰু দীপেন বৰুৱাৰ লগত ডুৱেট গাইছোঁ কলিকতাৰ টেকনিচিয়ান ষ্টুডিঅ'ত আমাৰ ৰেকৰ্ডিং হৈছিল হয় আমি সেই বিষয়ে আৰু পাতিম আমি পৰৱৰ্তী খণ্ডত আমি আৰু বহলাই পাতিম সেই বিষয়ে আপুনি যেতিয়া কটন কলেজত পঢ়ি আছিল তেতিয়া আপোনাৰ বহুতো সহপাঠী আছিল যিয়ে সংগীতৰ প্ৰতিযোগিতাতো ভাগ লৈছিল আৰু তেওঁলোক হয়তো বৰ্তমান সময়তো প্ৰতিষ্ঠিত একোগৰাকী শিল্পী তেখেতসকলৰ কথা কওকচোন কোন আছিল আপোনাৰ লগত মোৰ লগত মেইনলি ফিমেল ভইচত আমি গোৱা ভিতৰত আছিলে অনিমা চৌধুৰী আৰু আমি দুয়ো মানে কম্পিটিটৰ আৰু সাংঘাতিক হোষ্টেলত মানে আমাৰ মানে এনেকুৱা হয় যে মই কি গাম অনিমাই নাজানে অনিমাই কি গাব মই নাজানো আমি একেটা হোষ্টেলতে আছিলোঁ তাই আৰ্টছ পঢ়িছিলে পিছত মই ছায়েন্সতে থাকিলোঁ আৰু সেই সময়ত মই মানে ক্লাছিকেল শিকা নাছিলোঁ সেইকাৰণে মই ৰাগ গাব নোৱাৰিলোঁ মানে ছোটা খেল বৰা খেল কম্পিটিশ্যন সেইকাৰণে মই বেছমেন নাপালোঁ অনিমা বেছ ছিংগাৰ হ'ল মই ছেকেণ্ড বেছ হ'লোঁ সেই দুটাত মই মানে মোৰ মাৰ্কছ কমি গ'ল অনিমা চৌধুৰী আৰু আমি দুয়োগৰাকী আছিলোঁ মেইন মানে আৰু বহুত আছিলে মই এতিয়া নামবোৰো পাহৰি গৈছোঁ ল'ৰাও আছিলে আমাৰ লগত গোৱা কিন্তু সেই কম্পিটিশ্যনবিলাক মানে ইমান ভাল হৈছিল আৰু বজাইছিল আমাৰ লগত ইমান ভাল আছিলে ধন্দা সূৰ্য গোস্বামী ভূপেন হাজৰিকাৰ লগতো ওতঃপ্ৰোতভাৱে সূৰ্যদাই মানে কিমান প্ৰগ্ৰেম কৰিলে ভূপেনদাৰ লগত সেই সূৰ্যদাক আমি পাইছিলোঁ আমাতকৈ 2 বছৰ ছিনিয়ৰ আছিলে কলেজত আছিল তেওঁ বজাই দিছিল ভূপেন উজীৰে গীটাৰখন বজাইছিল মোতকৈ জুনিয়ৰ তেওঁ ভূপেন উজীৰে গীটাৰ বজাইছিল তবলাত ধন্দা আছিল আৰু কি লাগে
আমি ইমান ভালকৈ গাবলৈ সুবিধা পাইছিলোঁ আৰু সেই সময়ত ৰিদীপ দাহঁতো আছিলে কিন্তু দেই আমাতকৈ ছিনিয়ৰ আছিল সেইকাৰণে সেই সময়ত সংগীতৰ পৰিৱেশটো কটন কলেজত বৰ সুন্দৰ আছিলে সেই সময়ত যেতিয়া আপোনালোকে গীত গাইছিল চাগে আপোনাৰ সহপাঠীসকলে ভাবিছিল যে অনিমা চৌধুৰী আৰু পাহাৰী দাস আহিল মানে তেওঁলোকৰ পুৰস্কাৰটো গ'ল অৱশ্যে হয় আমি ফাৰ্ষ্ট ছেকেণ্ড দুইজনীয়ে হওঁ দেখোন বেছিকৈ কেতিয়াবা অনিমা হয় কেতিয়াবা মই হওঁ তেনেকুৱা ডুৱেটো গাইছিলোঁ আমি ডুৱেট গাইছিলোঁ মই দীপ্তি দয়াল খাউন তেওঁ এতিয়া ONGCৰ ইঞ্জিনিয়াৰ আছিলে ৰিটায়াৰ কৰিলে দীপ্তিৰ লগত ডুৱেট গাইছিলোঁ তেতিয়া মই তাতে ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ ডুৱেটত কটন কলেজৰ যিহেতু কথা ওলাইছে বাইদেউ আপুনি কৈছে আপুনি বিজ্ঞান শাখাত পঢ়িছিল হয় আপোনালোকে তেতিয়া হোষ্টেলৰ মাজেৰে যাব লাগে সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে নিশ্চয় আপোনাৰ মনত আছে ভাল লগা অভিজ্ঞতাই হ'ব ভাল লগা অভিজ্ঞতা আছে বহুত অভিজ্ঞতা আছে মানে যেতিয়া আমি বিশেষকৈ যেতিয়া প্ৰি ইউনিভাৰ্চিটিত পঢ়িছিলোঁ ছায়েন্স আমাৰ ফিজিক্স কেমেষ্ট্ৰি ক্লাছ হয় একদম পাণবজাৰৰ ফালে থকা সেই বিল্ডিংকেইটাত ফিজিক্স বা কেমেষ্ট্ৰি ক্লাছ কৰি যদি যেতিয়া আমাৰ বটনী বা জুলজি ক্লাছ থাকে আমি ইটো মূৰৰ পৰা সিটো মূৰলৈ যাব লাগে আৰু তেতিয়া আমি মানে আমাৰ এডমিনিষ্ট্ৰেটিভ ব্লকৰ মাজেৰে গৈ পেলাই CM হোষ্টেলৰ মাজেৰে গৈ পেলাই আমি গৈ বটনী ডিপাৰ্টমেণ্ট পাওঁ আৰু তেতিয়া সেই ল'ৰা হোষ্টেলৰ আগেৰে যাওঁ যে খুব জোকাই ল'ৰাবিলাকে একদম চিঞৰি মোৰ পাততকৈ ভয় লাগে কিয় মই গান চান গাওঁ যে সেইকাৰণে অলপ মানে তেওঁলোক মানে এক্সাইটেড হৈ থাকে পাহাৰী আহিছে একদম চিঞৰ বাখৰ মানে পাহাৰী মোৰ লাজ লাগে বাকী কাৰো নাম লয় মোৰ নাম কিয় লয় মানে তেতিয়া মই অকণমান মানে হওঁ নাৰ্ভাছ হওঁ আৰু যিমান পাৰোঁ মানে দৌৰি পলাবলৈ চেষ্টা কৰোঁ যে গৈ কোনোমতে ক্লাছৰুমত বহোঁ আৰু তেনেকুৱা হয় মানে সেইবোৰ অভিজ্ঞতা বহুত আছে কিন্তু ভাল লাগে সেইবোৰ এতিয়া বৰ মিঠা অনুভৱ হয় দেই এনেকুৱা ধৰণৰ বহুত স্মৃতি মনলৈ আহে আৰু তেনেকৈ আমাৰ দিনবোৰ পাৰ হ'ল পঢ়া শুনা গীত গাই পেলাই আৰু সেইটোৱেই মোৰ কাৰণে মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট যিটোত ৰমেন দাই মোক যোগ বিগত গান গাবলৈ মাতিলে মোৰ সংগীত যাত্ৰাৰ এটা মানে বহুত ডাঙৰ মানে এটা মূল্যৱান মই মানে এটা যেন প্ৰাইজ পোৱাৰ দৰে হ'ল মানে যে মোৰ মানে মুকলি হ'লোঁ মই গীত গাবলৈ মোক মানুহে ৰাইজে মোৰ গীত আদৰি ল'লে 1971 চন হয় আৰু আজি 2021 চন 50 বছৰ হ'ল কটন কলেজত পঢ়ি থাকোঁতে গীত গাওঁতেই বিচাৰক হিচাপে আহিল ৰমেন বৰুৱা তেখেতে আপোনাক দেখিলে গীত শুনি ভাল পালে আৰু আপোনাক যোগ বিয়োগ ছবিত গীত গাবলৈ লৈ গ'ল আৰু আপোনাৰ সংগীতৰ যাত্ৰাই এক বিশেষ মাত্ৰা লাভ কৰিলে তেতিয়াৰ পৰাই আপোনাৰ সৈতে কথা পাতি ভাল লাগিল পৰৱৰ্তী খণ্ডত আপোনাৰ সংগীত জীৱনৰ কথা আৰু আমি পাতিম নিশ্চয় আজিলৈ আমি এই খণ্ডটো ইমানতে সামৰোঁ আকৌ আপোনাক লগ পাম ধন্যবাদ ইন্দ্ৰজিৎ মোৰো খুব ভাল লাগিল আকৌ লগ পাম राती की वेदना ओ हारे की जाने राती की वेदना मारा में ना जाने चिन्नो कैसा लाना ओ हारे की जाने राती की वेदना সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী তথা আকাশবাণীৰ নাট বিভাগৰ শিল্পী পাহাৰী দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে